যে ৰঙিয়াত সম্পূৰ্ণৰূপে বিজেপি আৰু অগপৰ নেতৃত্বত তীৰ জোৱা চলি আছে। অগপৰ এগৰাকী আঞ্চলিক পৰ্যায়ৰ নেতাৰ ভাতৃৰ নেতৃত্বত এই ৰঙিয়াত তীৰ খেলা চলি আছে। ড্ৰাগছৰ লগত নো কম্প্ৰমাইজ, কিন্তু তাৰ পাছত আমি দেখা পাইছো ৰঙিয়াত অবৈধভাৱে তীৰ জোৱা আৰু ড্ৰাগছৰ যি বেহা এয়া অত্যন্ত হাৰত বৃদ্ধি পাইছে। ইয়াৰ পৰা এটা কথা স্পষ্ট যে ৰঙিয়াত সম্পূৰ্ণৰূপে বিজেপি আৰু অগপৰ নেতৃত্বত তীৰ জোৱা চলি আছে। অগপৰ এগৰাকী আঞ্চলিক পৰ্যায়ৰ নেতাৰ ভাতৃৰ নেতৃত্বত এই ৰঙিয়াত তীৰ খেলা চলি আছে। গতিকে আমাৰ স্পষ্ট কথা যুৱ কংগ্ৰেছৰ অতি শীঘ্ৰে যদি তীৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে যুৱ কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক সকীয়াই দিছো, আপোনাক আমি জনাই দিব বিচাৰিছো যে তাহানিত আপুনি কাজিৰঙাত যি সন্মিলন পাতিছিল সেই সন্মিলনৰ কথা এবাৰ মনত কৰক। আপুনি সন্মিলনত ঘোষণা কৰা কথাবিলাক মনত কৰক, আৰু যদি আপুনি পাহৰি গৈছে তেন্তে আমি যুৱ কংগ্ৰেছ সাজু আছো আপুনি পাহৰি যোৱা কথাবোৰ মনত পেলাই দিবলৈ। ৰঙিয়াত যি আচলতে ড্ৰাগছ আৰু তীৰ জোৱাৰ যি আচলতে আখৰা চলিছে, ভৱিষ্যত যুৱ প্ৰজন্মক যি আচলতে ধ্বংসৰ গৰালৈ ঠেলি দিয়া হৈছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। যুৱ কংগ্ৰেছে ইয়াৰ আগতো আমি স্পষ্টকৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলো যে তীৰ আৰু জোৱাৰ নামত যি আচলতে ৰমৰমীয়া বেহা চলিছে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিসকলে ইয়াৰ লগত জড়িত। নতুবা আগন্তুক দিনত যুৱ কংগ্ৰেছে ইয়াক তীব্ৰ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ব। আজি আমি যুৱ কংগ্ৰেছে ওলাই আহিছো, অনাগত সময়তো আমি ওলাই আহিছিলো যি ড্ৰাগছ বেহা চলি আছে ৰঙিয়া সমষ্টিত আৰু লগতে তীৰ খেলা চলি আছে। এই ক্ষেত্ৰত চৰকাৰখনে কৈছিলে যে আমি তীৰ খেলা আৰু যোৱা ড্ৰাগছৰ লগত ড্ৰাগছ বন্ধ কৰিম বুলি কৈছিলে, কিন্তু আজি চৰকাৰখনে ব্যৰ্থ বুলি নিজকে অনুভৱ হৈছে আৰু যিবোৰ ড্ৰাগছৰ লগত চৰকাৰখনে জড়িত হৈ থকা বুলি আমি অনুভৱ কৰিছো। কাৰণ কিয় ড্ৰাগছৰ লগত জড়িত নহলে আজি ড্ৰাগছক যিবিলাক ল'ৰা ছোৱালীয়ে আসক্ত কৰি আছে সিহঁতক দৰিকণাবিলাক ধৰি আছে, কিন্তু বিলাকক ধৰিব পৰা নাই। এই কাৰণে আমি কিয় আজি প্ৰশ্নবোধক চিন আহিছে ৰাইজৰ মাজত, সেইকাৰণে আমি ওলাই আহিছো। আজি চাৰ্কল অফিচাৰৰ ছাৰৰ তাত আমি মেমৰেণ্ডম পত্ৰ দাখিল কৰিছো। অনাগত সময়ত এই সম্পৰ্কে তদন্ত হ'ব লাগে আৰু উচিত ব্যৱস্থা হ'ব লাগে।